সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 29 জুন। 29 জুনৰ খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে চিয়াং নৈৰ জলস্তৰ। তো এতিয়া আমি যদি চাওঁ এতিয়া ৰাজ্যৰ চাৰিওফালে বানপানী আৰু এই বানপানীক লৈ এতিয়া ৰাজ্য চৰকাৰে এইখিনি তেওঁলোকে পৰামৰ্শ লৈছে। কিছুমান তেওঁলোকে জনসাধাৰণৰ পৰা ক'ত কি কৰিব লাগে মুঠৰ ওপৰত এতিয়া যদি আমি চাওঁ বানপানী চাৰিওফালে গৰাখহনীয়া এইবিলাক তো কেনেদৰে এইখিনিৰ পৰা হাত সাৰিব পাৰি ইয়াক লৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইতিমধ্যে চৰকাৰে কৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে এই বিষয়টো লৈছে। এতিয়া দেখা গৈছে তো ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে চিয়াং নৈৰ জলস্তৰ। এতিয়া চিলাপথাৰ চিমেণ্ট নৈৰ তাণ্ডৱ। এতিয়া চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰিছে বহুতো ঠাই আৰু বহুতো লোকৰ সেইখিনি ক্ষয় ক্ষতি কৰিছে, সামগ্ৰীৰ পৰা আদি কৰি পশুধন আৰু ৰেলৱে দলঙকে উটুৱাই লৈ যোৱা দেখা গৈছে। তো চিলাপথাৰৰ যি চিয়াং নৈৰ তাণ্ডৱ আৰু চিয়াং নৈৰ বাঢ়নী পানীৰ ক্ষতিগ্ৰস্ত কৰিছে ৰেলৱে দলং আৰু বহুতো পশুধন। নেক্সট খবৰ যদি চাওঁ বৰপেটা মাজৰ চৰত জলজলি নৈৰ ভয়ংকৰ খহনীয়া। তো এতিয়া হয় যি খহনীয়া হওক বানপানী হওক ইয়াৰ যি কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, কি কেনেদৰে কৰিলে এইখিনি ভাল হ'ব, তো ইয়াক লৈ সকলোখিনি চৰকাৰে এতিয়া পদক্ষেপ হাতত লৈ আছে। কেনেদৰে কোনসমূহ কৰিলে পৰামৰ্শ লৈ আছে এতিয়া তেওঁলোকে ৰাইজৰ পৰা। আৰু ক্ষতিপূৰণ দিয়াৰ কথাও কৈছে যে বানপানী যদি শেষ হৈ যায় তাৰ পৰা স্থায়ীভাৱে কি কেনেদৰে কৰিব পাৰি সেইখিনিক লৈ চিন্তা চৰ্চা কৰি থকা দেখা গৈছে। এতিয়া নেক্সটটো যদি সেই তেনেদৰে চাওঁ ছিজনগাম সমষ্টিৰ কাছাৰীপেটীত আই নদীৰ যি বানপানীয়ে সেইখিনি কি কৰিছে গোটেই অঞ্চল বুৰাই পেলাইছে। তো এনেকুৱা ধৰণৰ সৃষ্টি কৰিছে আৰু বানপানীয়ে। এতিয়া নাৰায়ণপুৰত আমি যদি চাওঁ নেক্সটটো খবৰ নাৰায়ণপুৰত নকল নোটৰ ভয়ংকৰ জাল। তো এতিয়া এই যি কাৰ্য জড়িত যিসকল লোক আছে সেই লোকসকলক এতিয়া আৰক্ষীয়ে ধৰিছে। তো নকল জাল নোট। তো এই এনেকুৱা ধৰণৰ পৰিস্থিতিত যদি আমি চাওঁ তেনেহ'লে তো এইবিলাকে বহুত বেছি সুবিধা লয়, জাল নোট হওক বা ড্ৰাগছ হওক কিবা কিবি। তো এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া চৰকাৰে প্ৰশাসনে এইখিনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াক লৈ যিসকলক ধৰা হৈছে বা এইখিনি যিসকলক তেনেদৰে তেওঁলোকক সেইখিনি ধৰি উচিত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ শিলচৰ আৰু গুৱাহাটীৰ মাজত ব্যাহত পথ যাতায়াত। তো এতিয়া বানপানী যিহেতু হৈছে, ভূমিস্খলন হৈছে, তো এইবিলাকৰ বাবে তো এতিয়া আমি যদি চাওঁ শিলচৰ আৰু গুৱাহাটীৰ মাজত ব্যাহত হৈ পৰিছে পথ যাতায়াত। তো হয় এইটো সময়ত আমি কি কৰিব লাগিব, অলপ নিজেও সাৱধান হ'ব লাগিব, কাৰণ কেলৈ বিপদ কোন সময়ত কেতিয়া কেনেদৰে আহে সেইখিনি আমি কোনেও গম নাপাওঁ। নেক্সট খবৰ যদি চাওঁ অৰুণাচলত বানত নিখোজ 9জন লোক। তো এতিয়া এই যি বান পৰিস্থিতিত আমি যদি নিজে সাৱধান হৈ নাথাকোঁ, এনেও এইটো বান পৰিস্থিতি হওক বা খহনীয়া হওক বা এইখিনি আমাৰ বাবে বহুত বেছি ভয়ংকৰ। আৰু এইটো সময়ত যদি আমি অলপমান নিজে সজাগ হৈ নাথাকোঁ তেনেহ'লে আমি কি হ'ব, আমাৰ পৰিস্থিতি বহুত বেয়ালৈ গুচি যাব। আৰু এতিয়া এই যি খবৰ অৰুণাচলত যি বানপানী হৈছে, বানত নিখোজ হৈছে 9জন লোক, এতিয়া ইতিমধ্যে কোনো ধৰণৰ ইয়াৰ সংহত পোৱা নাই। নেক্সট খবৰ যদি চাওঁ গণেশগুৰিৰ একাংশ উদণ্ড যুৱকৰ যি দলে কি কৰিছে ডেলিভাৰী বয়ক প্ৰহাৰ কৰিছে। এতিয়া চাওক, ডেলিভাৰী দিবৰ কাৰণে জমেট' হওক, ছুইগি হওক বা ফ্লিপকাৰ্ট হওক, এমেজন হওক বা মিন্ত্ৰা হওক, এইবিলাক কাম কি কৰে, যিবিলাকে ধৰি লওক গুৱাহাটীত আছে, কিবা পঢ়ি আছে, ধৰি লওক ভাল পঢ়া শুনা ল'ৰাও আছে, অৰ্থাৎ আমি যদি চাওঁ তেনেহ'লে অৰ্থৰ ফালৰ পৰা তেওঁলোক ইমান টনকিয়াল নহয়। তো বা টনকিয়াল হ'লেও নিজে তেওঁলোকে সেইটো বাছি লৈছে, কাৰণ কেলৈ পাৰ্ট টাইম এটা কিবা কৰিবৰ বাবে। আৰু এই এনেকুৱা ধৰণৰ কাৰ্যত জড়িত এটা ভাল কাম, কাৰণ কেলৈ এটা চুৰ কৰিলে ভাল নেকি, ডকাইত কৰিলে ভাল নেকি, সেইটোতো নহয়। তো এই এনেকুৱা ধৰণৰ কাৰ্যত জড়িত লোকসকলক কি কৰে, কিছুমানে এতিয়া উদণ্ড যিসকল যুৱক আছে তেওঁলোকে সেইখিনি ধৰি বান্ধি তো মাৰপিট কৰে। তো এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহি যায়। আৰু এতিয়া এই যি মাৰপিট কৰিছে বা প্ৰহাৰ কৰিছে ইয়াক লৈ পিনি আৰক্ষীয়ে এইখিনি অভিযান চলোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ ফকীৰগঞ্জ ঢাপাৰনাৰত বাৰেবাৰিয়াত ব্ৰহ্মপুত্ৰ খহনীয়া। তো এই খহনীয়া বানপানী এইবিলাক বহুত বেছি হ'বলৈ ধৰিছে আৰু ইয়াক লৈ পদক্ষেপ লোৱা দেখা গৈছে চৰকাৰক। নেক্সট খবৰ যদি চাওঁ অৰুণাচলৰ ডামবুকত অব্যাহত বানৰ সাংসাৰিক ৰূপ। তো এতিয়া বানপানীয়ে আমি যদি চাওঁ তেনেহ'লে অৰুণাচলত তো দিনক দিনে বেছিকৈ হ'বলৈ ধৰিছে। প্ৰতিদিনে আজি যদি কিবা এটা অলপমান ধৰণৰ বানপানী সৃষ্টি হৈছে এঠাইত, আকৌ আন দিনাখনি যদি চাওঁ তেনেহ'লে বহুত বেছি বানপানী তেনেদৰে হৈছে। নেক্সট খবৰ যদি চাওঁ বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গৰৈমাৰী ৰিলজান গাঁও। তো এতিয়া কথাটো হ'ল কি, এতিয়া এই যি বানপানী হৈছে, বানপানীৰ সময়ত এতিয়া নানা ধৰণৰ বেমাৰ আজাৰ আহিব, বানপানী শুকাই যাব। আৰু ইয়াৰ সময়তে আটাইতকৈ
এতিয়া আমাৰ যদি চাওঁ তেনেহ'লে বিশুদ্ধ খোৱা পানীটো বা যদি সেইটোও যদি তেনেদৰে তেওঁলোকে সময়মতে নাপায় বা এই তেনেকুৱা বিশুদ্ধ খোৱা পানীটো পোৱাৰ বাবেও তেওঁলোকে বঞ্চিত হয়, তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। এতিয়া বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গৰুমাৰী বিলৰজান গাঁওবাসী। নেক্সটটো খবৰ যদি চাওঁ, জাগুন অসম অৰুণাচল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন। তো সেয়াই এই এনেকুৱা ধৰণৰ যিবিলাক ৰাস্তা আছে, আমি যদি ইমান বিশেষ কোনো কাম নাথাকে বা ফুৰিবলৈ যাবলৈহে এনেকৈ যাব লগা থাকে, কিন্তু আমি যোৱাটো উচিত নহয়। কাৰণ কেলৈ এই বৰষুণৰ ফলত, ধাৰাসাৰ বৰষুণৰ ফলত এটা ভূমিস্খলন পূৰা সঘনাই হোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে জুলাইত বিধানসভা বাজেট অধিৱেশন। জুলাইত এতিয়া আৰম্ভ হ'বলৈ গৈ আছে 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন, আৰু বাজেট অধিৱেশনতে বহুতকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সেইখিনি উত্থাপন হ'বলৈ গৈ আছে আগন্তুক সময়ত। তো যাতে বাজেটত সকলোখিনি ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, যেনেদৰে কামবিলাক কৰিম বুলি কৈছিলে, সেইটো বিষয়ৰ লগত যাতে আলোচনা হয়, সেইটোৱে সকলো বিচাৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ ওপৰত হয়তো নিশ্চয় গুৰুত্ব সহকাৰে এই বিষয়খিনি ল'ব। নেক্সট খবৰ যদি চাওঁ, লখিমপুৰৰ ধলপুৰত নকল টকা সেইখিনি ওলাইছে। নকল টকা উজান উঠিছে। এখন বাহনৰ পৰা প্ৰায় 34 লাখ টকা মূল্যৰ নকল নোট তেনেদৰে ধৰা পৰিছে। তো এইবিলাকক লৈ তৎপৰ হৈ পৰিছে আৰক্ষী আৰু প্ৰশাসনে এইবিলাকক কঠোৰ দৃষ্টিৰে চোৱা দেখা গৈছে, আৰু এইখিনিক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী। নেক্সট খবৰ যদি চাওঁ, কৃষ্ণাই নৈৰ অবাধ বালি খননে বিপদ মাতিছে কলীয়া শাস্ত্ৰ গাঁৱলৈ। তো এতিয়া হয়, যি বালিখননে এতিয়া বিপদ মাতিছে সেই গাঁওখনলৈ। চিলাপথাৰত চিমেণ্ট নৈৰ তাণ্ডৱ। তেতিয়া এতিয়া বানপানী যিহেতু এতিয়া সঘনাই হ'বলৈ ধৰিছে, আৰু বানপানীৰ ফলত কি হৈছে, চিমেণ্ট পথাৰত চিমেণ্ট নৈৰ তাণ্ডৱ, আৰু এতিয়া চাৰিওফালে পশুধনৰ পৰা আদি কৰি সকলো ক্ষয় ক্ষতি কৰা দেখা গৈছে এই বানপানীয়ে। নেক্সট খবৰ যদি আমি চাওঁ, চৰকাৰী ঘৰ আপোনালোকে অতি সোনকালে পাব। আগন্তুক যিহেতু এতিয়া বাজেট অধিৱেশন আহিবলৈ গৈ আছে, তাৰ পিছৰ পৰ্যায়ৰ পৰা চৰকাৰী ঘৰ পোৱাৰ সম্ভাৱনা আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে জনাইছে। তো আজি 29 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ, আৰু আজিলৈ ইমানেই। অন্য এটা ভিডিঅ'তে লগ পোৱা আশা। বাই।